মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 15 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী গেছ লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী গেছ লৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই সেইসকল মানুহক নতুনকৈ ভাৰত চৰকাৰে প্ৰদান কৰিব চৰকাৰী গেছ। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই তেন্তে কেনেকৈ পাব, এইখন আঁচনিত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিস্তাৰে এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো দুখীয়াসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি। তো প্ৰথমে আপোনালোকক জনাই আছো এইখন আঁচনিত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু কোনবোৰ মানুহে কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহে তেন্তে এইবোৰ যোগ্যতা আপোনালোকে চাব পাৰিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে অনুসূচিত জাতিৰ পৰিয়াল, 2 নম্বৰত কোৱা হৈছে ST পৰিয়াল, 3 নম্বৰত কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পোৱা পৰিয়াল, 3 নম্বৰত কোৱা হৈছে বেছিভাগ পিছপৰা শ্ৰেণীৰ পৰিয়াল, 4 নম্বৰত কোৱা হৈছে অন্যদয়া অন্য যোজনা বা AAY আঁচনিৰ অধীনত ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়তে লাভ কৰিব চৰকাৰী গেছ। তাৰপিছত কোৱা হৈছে চাহ আৰু চাহ বাগিচাৰ জনজাতিৰ কৰ্মচাৰী। তো আপোনালোকে যদি চাহ জনজাতিৰ অন্তৰ্গত তেতিয়াও এইখন আঁচনিত কৰিব পাৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে দ্বীপপুঞ্জৰ নদী দ্বীপপুঞ্জত বসবাস কৰা লোকসকলেও কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন। এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ যোগ্যতাৰ উপৰি কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সেয়াও আপোনালোকক সবিস্তাৰে এতিয়া জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে ন' ইয়ৰ কাষ্টমাৰ KYC। তো আপোনালোকৰ সাধাৰণতে KYC যিবোৰ ডকুমেণ্টৰ প্ৰয়োজন হয় সেইবোৰ ডকুমেণ্ট থাকিব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে ৰেচন কাৰ্ড। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন। 2 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তাৰপিছত 3 নম্বৰত কোৱা হৈছে প্ৰুফ অফ এড্ৰেছ। তো সাধাৰণতে এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো। তো ইয়াতে লিখা আছে কেছ ইনচেন্টিভ অফ PMUY কানেকশ্যন ইজ provided by the government of India, raised 2,200 for a connection 14.2 kg cylinder by 1,300 for 5 kg cylinder is cash incentive covered. তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন কৰিব সেইসকলক চৰকাৰে চৰকাৰী গেছৰ কানেকশ্যন প্ৰদানৰ বাবে 2,200 টকা ধাৰ্য কৰিছে। তো 2,200 টকাৰ সহায়তে আপোনালোকক প্ৰদান কৰিব চৰকাৰী গেছৰ কানেকশ্যন। তো চৰকাৰী গেছৰ কানেকশ্যনৰ লগতে কি কি লাভ কৰিব সেয়াও এই বিষয়ত এতিয়া বিতংভাৱে আপোনালোকক জনাই দিছো। অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো চৰকাৰী গেছৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে প্ৰথমে আপোনালোকে 14.2 কেজিৰ এখন চিলিণ্ডাৰ লাভ কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে প্ৰেছাৰ ৰেগুলেটৰ। তো আপোনালোকক 2 নম্বৰত প্ৰদান কৰিব ৰেগুলেটৰ। তাৰপিছত 3 নম্বৰত কোৱা হৈছে LPG হজ।
ইয়াৰ লগতে কোৱা হৈছে ডমেষ্টিক গেছ কনজিউমাৰ কাৰ্ড ইয়াৰ লগতে ইনস্পেকশ্যন ইনষ্টলেশ্যন ডেমনষ্ট্ৰেশ্যন চাৰ্জ প্ৰদান কৰিব ভাৰত চৰকাৰে তো যিসকল দুখীয়া মানুহে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন কৰিব সেইসকলক ভাৰত চৰকাৰে 2200 টকাৰ চৰকাৰী গেছৰ যিবোৰ সামগ্ৰী আছে সেইবোৰ প্ৰদান কৰিব তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী গেছ পোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে অসম আৰক্ষীৰ লিখিত পৰীক্ষা অহা ফেব্ৰুৱাৰীৰ ভিতৰত সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা চলাইছো ADR পৰীক্ষাৰ ফলাফল আমি মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে ঘোষণা কৰিবলৈ চেষ্টা চলাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা অনুযায়ী অসম আৰক্ষী চাকৰি পোৱাৰ বাবে যিবোৰে আবেদন কৰিছিল সেইবোৰৰ বাবে অহা ফেব্ৰুৱাৰী মাহত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব ইয়াৰ লগতে যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিছিল সেইসকল পৰীক্ষাৰ্থীৰ ফলাফল অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত উল্লেখ কৰিছে তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটসমূহ কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰৰ 10% পুঁজিৰ সহায়ত প্ৰদান কৰা হৈছে এই পদক্ষেপে আমাৰ ৰাজ্যৰ আইমাতৃসকলক স্বাৱলম্বী কৰি তোলাত অপৰিসীম ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী তো তাৰ পিছত আৰু এখন আপডেট প্ৰদান কৰিছে তাতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছো তাৰ পিছত কোৱা হৈছে নাৰী সবলীকৰণ আমাৰ চৰকাৰৰ পণ প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনি তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ইতিমধ্যে প্ৰদান কৰিছে আৰ্থিক সাহায্য তাৰ পিছত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰৰ 10% পুঁজিৰে আত্মসহায়ক গোটসমূহক সাহায্য প্ৰদান কৰা হৈছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰৰ 10% পুঁজিৰ সহায়ত আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিছে আৰ্থিক সাহায্য ইয়াৰ লগতে আৰু কোৱা হৈছে এই আঁচনিৰ জৰিয়তে মোৰ 6490 গৰাকী মহিলা উপকৃত হ'ব ইতিমধ্যে চৰকাৰে 6490 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিছে আৰ্থিক সাহায্য তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনৰ চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেচন কাৰ্ড লৈ কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছো ইয়াতে লিখা আছে ৰেচন কাৰ্ড পাবলৈ ক'ত আবেদন কৰিব চিন্তা এতিয়া আৰু অৱকাশ নাই hewahetu.assam.gov.in জৰিয়তে সহজে আবেদন কৰক তো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ তো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেন্তে এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰাৰ বাবে চৰকাৰে মুকলি কৰিছে ৱেব পৰ্টেল তো hewahetu.assam.gov.in পৰ্টেলৰ জৰিয়তে নতুনকৈ কৰিব পাৰিব ৰেচন কাৰ্ডৰ আবেদন তো তাৰ পিছত আৰু কোৱা হৈছে নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহলে হেৱাহেতুৰ জৰিয়তে অসম ৰাজ্যিক ৰাজহুৱা সেৱা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব তো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত hewahetu.assam.gov.in পৰ্টেলৰ সহায়ত কেনেকৈ কৰিব পাৰিব আবেদন তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে
মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' পাব